উত্তৰ ভাৰতৰ পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত প্ৰকৃতিয়ে ধাৰণ কৰিছে কালৰূপ। বাৰিষা আৰম্ভ হোৱা সময়ৰে পৰা ৰাজ্যখনত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্যোগ। বান আৰু ভূমিস্খলনত মৃত্যু হৈছে অগণন লোকৰ। ধ্বংসস্তূপত পৰিণত হৈছে বহু বাসগৃহ। বাট, পথ, দলং আদিও ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে। বিগত ৪৮ ঘণ্টা ৰাজ্যখনৰ চিমলা, চোলান, পাৰৱানু, টুটু আদি ঠাইত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মঙলবাৰে পাৰৱানুত দেখা গ'ল এই পৰিস্থিতি। হঠাৎ এটা পথ খহি পৰিছে আৰু কথমপি খাৱৈত বাগৰি পৰাৰ পৰা ৰক্ষা পৰিছে এখন ট্ৰাক। ধৰমশালা টাউনত পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা পানীৰ ঢলে উটুৱাই নিয়ে দুচকীয়া আৰু চাৰিচকীয়া বাহন। টুটু নামৰ অঞ্চলত ভূমিস্খলনত ক্ষতিগ্ৰস্ত হয় পাৰ্কিং কৰি থোৱা কেইবাখনো বাহন। চিমলাতো একেই অৱস্থা। চলন্ত বাহনৰ ওপৰত এডাল গছ বাগৰি পৰাত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। চোলান চহৰতো সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বিগত ৪ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছত এনেকুৱা এক পৰিস্থিতি হৈছে। দুচকীয়া, চাৰিচকীয়া বাহন এইদৰে উটুৱাই লৈ গৈছে আৰু এই ট্ৰাকখন কোনোমতে বাগৰি পৰাৰ পৰা ৰক্ষা পৰিছে। নেৰানেপেৰা বৰষুণ দি আছে আৰু সেইবাবে এনেকুৱা এক পৰিস্থিতি হৈছে। এতিয়ালৈকে বিক্ষিপ্ত ঘটনাত বিগত ৪৮ ঘণ্টাত ৩জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ লগে লগে বিগত ৩০ জুনৰ পৰা আৰম্ভ হোৱা বাৰিষাত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৮১ জনলৈ। ইপিনে চুবুৰীয়া উত্তৰাখণ্ডতো সৃষ্টি হৈছে একেধৰণৰ পৰিৱেশ। ঋষিকেশত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা নদীৰ জলস্তৰ। এক ভয়ংকৰ পৰিস্থিতি। প্ৰকৃতিৰ এই ৰূপ পূৰ্বতে কেতিয়াও তাত দেখা নাছিল আৰু এইবাৰ যথেষ্ট বৃদ্ধি হৈছে ভূমিস্খলনৰ ঘটনা। বোকা পানী পলসে এইদৰে উটুৱাই লৈ গৈছে বহু পথ, উপপথ আৰু ৰাজপথত হঠাৎ পাহাৰৰ মাটি খহি পৰিছে, যান বাহন নষ্ট হৈছে, পানীৰ ঢলে যান বাহন সকলো উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এই ঘটনা সংঘটিত হৈ আছে। উত্তৰ ভাৰতৰ পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত প্ৰকৃতিয়ে ধাৰণ কৰিছে কালৰূপ। বাৰিষা আৰম্ভ হোৱা সময়ৰে পৰা ৰাজ্যখনত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্যোগ। বান আৰু ভূমিস্খলনত মৃত্যু হৈছে অগণন লোকৰ। ধ্বংসস্তূপত পৰিণত হৈছে বহু বাসগৃহ। বাট, পথ, দলং আদিও ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে। বিগত ৪৮ ঘণ্টা ৰাজ্যখনৰ চিমলা, চোলান, পাৰৱানু, টুটু আদি ঠাইত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মঙলবাৰে পাৰৱানুত দেখা গ'ল এই পৰিস্থিতি। হঠাৎ এটা পথ খহি পৰিছে আৰু কথমপি খাৱৈত বাগৰি পৰাৰ পৰা ৰক্ষা পৰিছে এখন ট্ৰাক। ধৰমশালা টাউনত পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা পানীৰ ঢলে উটুৱাই নিয়ে দুচকীয়া আৰু চাৰিচকীয়া বাহন। টুটু নামৰ অঞ্চলত ভূমিস্খলনত ক্ষতিগ্ৰস্ত হয় পাৰ্কিং কৰি থোৱা কেইবাখনো বাহন। চিমলাতো একেই অৱস্থা। চলন্ত বাহনৰ ওপৰত এডাল গছ বাগৰি পৰাত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। চোলান চহৰতো সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বিগত ৪ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পাছত এনেকুৱা এক পৰিস্থিতি হৈছে। দুচকীয়া, চাৰিচকীয়া বাহন এইদৰে উটুৱাই লৈ গৈছে আৰু এই ট্ৰাকখন কোনোমতে বাগৰি পৰাৰ পৰা ৰক্ষা পৰিছে। নেৰানেপেৰা বৰষুণ দি আছে আৰু সেইবাবে এনেকুৱা এক পৰিস্থিতি হৈছে। এতিয়ালৈকে বিক্ষিপ্ত ঘটনাত বিগত ৪৮ ঘণ্টাত ৩জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ লগে লগে বিগত ৩০ জুনৰ পৰা আৰম্ভ হোৱা বাৰিষাত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৮১ জনলৈ। ইপিনে চুবুৰীয়া উত্তৰাখণ্ডতো সৃষ্টি হৈছে একেধৰণৰ পৰিৱেশ। ঋষিকেশত বিপদসীমাৰ ওপৰেৰে বৈছে গংগা নদীৰ জলস্তৰ। এক ভয়ংকৰ পৰিস্থিতি। প্ৰকৃতিৰ এই ৰূপ পূৰ্বতে কেতিয়াও তাত দেখা নাছিল আৰু এইবাৰ যথেষ্ট বৃদ্ধি হৈছে ভূমিস্খলনৰ ঘটনা। বোকা পানী পলসে এইদৰে উটুৱাই লৈ গৈছে বহু পথ, উপপথ আৰু ৰাজপথত হঠাৎ পাহাৰৰ মাটি খহি পৰিছে, যান বাহন নষ্ট হৈছে, পানীৰ ঢলে যান বাহন সকলো উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এই ঘটনা সংঘটিত হৈ আছে।